শিৱসাগৰত আছুৰ বিক্ষোভ সমদল। শিৱসাগৰত আজি সদৌ অসম ছাত্ৰ সন্থ চমুকৈ আছুৰ উদ্যোগত বিক্ষোভ সমদল উলিওৱা হয়। অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত অনুষ্ঠিত এই কাৰ্যসূচীত আছুৰ কৰ্মী সমৰ্থকসকলে অংশগ্ৰহণ কৰি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে আৰু মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰি সাধাৰণ জনতাক সকাহ দিয়াৰ বাবে চৰকাৰক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। উল্লেখযোগ্য যে আছুৱে আজি ৰাজ্যৰ বিভিন্ন জিলা সদৰতো মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আহ্বানত আজি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা সদৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰাত চৰকাৰৰ ব্যৰ্থতাৰ প্ৰতিবাদত আৰু শীঘ্ৰে দাম বৃদ্ধি ৰোধ কৰি জনতাক সকাহ দিয়াৰ দাবীত বিক্ষোভ সমদল কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এই বিক্ষোভ সমদল বাহিৰ কৰিছে। এটা অংশগ্ৰহণ কৰিছোঁ দাবী এটাই যে যি সময়ত উজনি অসমৰ ভিন্ন প্ৰান্তত জনসাধাৰণে বানপানীৰ দৰে মহাপ্ৰলয়ৰ সৈতে যুঁজি থাকিব লগা হৈছে, সেইখিনি সময়ত বজাৰত জুই লাগিছে আৰু বজাৰত যি ধৰণে মূল্য বৃদ্ধি হৈছে, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে যোগান বিভাগ আৰু চৰকাৰৰ যিটো পদক্ষেপ হ'ব লাগিছিল, যিটো বিধি ব্যৱস্থা হ'ব লাগিছিল, এই বিধি ব্যৱস্থা পৰিলক্ষিত হোৱা নাই, যাৰ ফলত জনসাধাৰণে এফালে মহাপ্ৰলয়ৰ সৈতে সহাৱস্থান, আনফালে মূল্য বৃদ্ধিৰে মাধম আৰু শুধুৱা এটা পৰিৱেশৰ সৈতে সহাৱস্থান কৰিছে। এই অৱস্থাৰ পৰা জনসাধাৰণক মুক্ত কৰিব লাগিব। চৰকাৰখনৰ নিৰ্বাচিত এখন চৰকাৰ, গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ মূল দায়িত্ব আৰু কৰ্তব্য হ'ল যে জনসাধাৰণক স্বাভাৱিক জীৱন যাত্ৰাৰ সৈতে আগবাঢ়ি যাবলৈ সুযোগ আৰু সুবিধা দিব লাগে। সেই সুযোগ আৰু সুবিধা দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ হুহকা পিছলা নীতি কেতিয়াও গ্ৰহণ কৰা নহ'ব। এই প্ৰত্যাহ্বান আমি চৰকাৰলৈ জনাইছোঁ। আমাৰ এটাই দাবী যে অতি শীঘ্ৰে মূল্য বৃদ্ধি ৰোধ কৰিবৰ কাৰণে চৰকাৰে তাৎক্ষণিক বিধি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনোবাই যদি ক'লা বজাৰ সৃষ্টি কৰিব খুজিছে, সেইসকলৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। দাম বৃদ্ধি হ্ৰাস হ'বই লাগিব আৰু যদিহে দাম বৃদ্ধি হ্ৰাসৰ কাৰণে চৰকাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ নকৰে, আহিব লগা দিনত জনসাধাৰণক সংগঠিত কৰি ছাত্ৰ সন্থাই প্ৰবল গণপ্ৰতিবাদ গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য হ'ম। শিৱসাগৰৰ পৰা মুছাব্বিৰ আলীৰ ৰিপৰ্ট, প্ৰাতঃটাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ নৰূপ নসাজেৰে পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন অসমৰ বিভিন্ন প্ৰান্তৰ একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 9864084600 আৰু আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃটাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃটাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।